নমস্কাৰ। অসমৰ বাংলাদেশী আগমনৰ বাবে মই কৈ আছোঁ শুনক। কোনটো দল কেনেকুৱা ধৰণৰ তাকে কৈ আছোঁ। আজি ক'ম কংগ্ৰেছৰ বিষয়ে। 1970 চনৰ পূব পাকিস্তান সুকীয়া দেশ হিচাপে আন্দোলন কৰিছিল। সেই সময়ত নেতৃত্ব দিছিল শ্বেখ মুজিবুৰ ৰহমান। সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল ভুট্টো। ভুট্টোৱে আৰ্মি প্ৰদান কৰি পূব পাকিস্তানক ৰাইজৰ ওপৰত অত্যাচাৰ আৰু ৰাইজক দমন কৰিবলৈ ধৰিলে। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে ভাৰতীয় সেনাক পঠাই পাকিস্তানৰ সৈন্যক দমন কৰি সুকীয়া দেশ দিয়াইছিল। আজি তাৰ নাম বাংলাদেশ। সেই সময় তাৰ পৰা অনা লোকসকলক শৰণাৰ্থী হিচাপে অসমত ঠাই দিছিল আৰু উত্তৰ পূৰ্ব বহুতো জেগাত ঠাই দিছিল। তেতিয়া 1977 চনত জনতা পাৰ্টি তথা অসম আৰু ভাৰতৰ চৰকাৰ হ'ল। ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱা। ১.৫ বছৰ দিন তেওঁলোকে চৰকাৰ গঠন কৰিলে। ১.৫ বছৰ দিন শাসন কৰাৰ পিছত আকৌ কংগ্ৰেছ আহিলে। কংগ্ৰেছে তেতিয়া জানিলে আমাৰ ভোট বেংকৰ কাৰণে বাংলাদেশী শ্ৰেষ্ঠ। 1970ৰ পৰা আজিলৈকে বাংলাদেশী আনি আছে, কংগ্ৰেছেও আনি আছে আৰু চুৰি বাগিও আহি আছে। শেষৰ কথাটো কওঁ শুনক। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ৰকিবুল হুছেইন বনমন্ত্ৰী। সেই সময় একে ৰাতিতে এখন গাঁও গঠন হৈছিল, বাংলাদেশী গাঁও গঠন হৈছিল আৰু তৰুণ গগৈ চৰকাৰে টিংপাত প্ৰদান কৰিছিল। এয়া হ'ল কংগ্ৰেছৰ কৰ্ম। গৌৰৱ গগৈ আৰু অসমৰ ৰাজনীতি কৰি লাভ নাই। গৌৰৱ গগৈ এতিয়া বাংলাদেশত ৰাজনীতি কৰক। কালৈলৈ বেলেগ দলৰ কাৰণে ক'ম। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব। নমস্কাৰ। জয় আই অসম। নমস্কাৰ। অসমৰ বাংলাদেশী আগমনৰ বাবে মই কৈ আছোঁ শুনক। কোনটো দল